বনাঞ্চলত নহয় এইবাৰ জনাঞ্চলত এহিঙীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্য সন্ধানত ওলাই আহিছে এটা প্ৰকাণ্ড গড় আৰু বৰগছ ৰিজৰ্টৰ পাছফালে বিচৰণ কৰি আছে। চৌদিশে গাঁও আছে, গাঁৱৰ মাজত মই দেখুৱাইছোঁ বিশাল পথাৰ। এয়া বিশাল তেজাবে দেখুৱাব আৰু এতিয়া দেখি পৰ্যটকৰ আগমনৰ ভৰপূৰ সময় আৰু আমি দেখুৱাম এটা প্ৰকাণ্ড গড় পথাৰত চৰি আছে আৰু চৌদিশে গাঁও আছে। গতিকে বন বিভাগে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে যিকোনো মুহূৰ্তত। মই দেখুৱাইছোঁ ইতিমধ্যে পৰ্যটক, এয়া দেখুৱাইছোঁ আমি যদি পৰ্যটক দেখুৱাব পাৰোঁ। এয়া দেখি পৰ্যটক এয়া জীপ চাফাৰী বাবে ৰাওনা হৈছে। আমি দেখুৱাইছোঁ পুৱাৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকক। আৰু এই পথৰ পৰা এই মিহিমুখ পথৰ পৰা পৰ্যটকে গড় চোৱাৰ সৌভাগ্য ঘটিছে আৰু এই গড় এতিয়া যিকোনো মুহূৰ্তত আচলতে অঘটন ঘটাব নেকি সেইলৈ প্ৰশ্ন হৈছে, কাৰণ চৌদিশে গাঁও আছে আৰু এই গাঁৱৰ পথাৰৰ মাজত দেখুৱাইছোঁ প্ৰকাণ্ড এশিঙীয়া গড় আৰু এই গড় খেদিবলৈ ইতিমধ্যে বন বিভাগৰ দল ইয়াত আহি উপস্থিত হৈছে আৰু কিছু সময়ৰ পিছতে হয়তো ইয়াত হাতী অনা হ'ব। হাতীৰ জৰিয়তে এই প্ৰকাণ্ড গড়টো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠোৱাৰ চেষ্টা কৰিব বন বিভাগে। এয়া দেখুৱাইছোঁ কাজিৰঙাৰ বনাঞ্চলত নহয় এইবাৰ জনাঞ্চলত প্ৰকাণ্ড ইতিমধ্যে বন বিভাগৰ দল, বনৰক্ষী দল ইয়াত সাজু হৈ আছে আৰু হাতে হাতে তেওঁলোকে বন্দুক লৈ সাজু হৈ আছে। যিকোনো মুহূৰ্তত শূন্যলৈ গুলী চলাই হয়তো গড়টো খেদাৰো চেষ্টা কৰিব পাৰে। গতিকে তেওঁলোকে সাজু হৈ আছে। এফালে যদি বন বিভাগে ৰাখিছে হাতী, বিভাগীয় হাতীলৈ গড় খেদাৰ চেষ্টা কৰিব, আনফালে বনৰক্ষীসকলকো সাজু কৰি ৰাখিছে, কাৰণ গড়টো যিকোনো মুহূৰ্তত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব পাৰে, গাঁৱলৈ যাব পাৰে। গতিকে চৌদিশে বন বিভাগে এই গড় ঘেৰাও কৰি ৰাখিছে। আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত নহয়, উদ্যানৰ বাহিৰত গাঁৱৰ মাজত এটা প্ৰকাণ্ড গড় আৰু এটা ফ্ৰেমত যদি আমি দেখাব পাৰোঁ বনৰক্ষীসকলৰ সৈতে, বনৰক্ষীসকলে এয়া দূৰত থিয় হৈ আছে আৰু যিকোনো মুহূৰ্তত এই গড়টো আচলতে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব পাৰে, সেইলৈ বন বিভাগ সতৰ্ক হৈ আছে। দেখুৱাইছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্য সন্ধানত ওলাই আহিছে প্ৰকাণ্ড গড়টো। আৰু বনাঞ্চলিক বিষয়া আছে কাজিৰঙা ৰেঞ্জৰ, আমি তেওঁৰ সৈতে কথা পাতিম যিহেতু তেওঁলোকে আপোনাক এইখিনিতে বিচাৰিছোঁ কেনেদৰে আহিলে গড়টো, কি কৰিব? হয়, এইটো আমাৰ যোনটো কাজিৰঙা বনাঞ্চল তাৰ কাষতে থকা এৰিয়া, তো তাত আমি সন্দেহ কৰিছোঁ যে গড়ৰ খেদাখেদিৰ ফলতে এইটো গড় ওলাই আহিছে আৰু আমি ইতিমধ্যে আমাৰ ষ্টাফ আমি ডেপুট কৰা হৈছে আৰু ইতিমধ্যে আমি আমাৰ বিভাগীয় হাতীকো মতা হৈছে। তো অতি সোনকালে আমি গড়টোক আমি হাতীৰ দ্বাৰা আকৌ উভতাই নিম বুলি আমি হেৰি কৰিছোঁ। গড়টো কিছু আঘাতপ্ৰাপ্ত হৈ আছে নেকি? আঘাতপ্ৰাপ্ত বুলি নহয়, যিহেতুকে খেদাখেদি গড় হয় অকণমান হেৰি হ'ব পাৰে, বাকী ইমান আমি আঘাত দেখা নাই। এতিয়া আপোনাৰ বনৰক্ষী ওচৰত, কাৰণ গাঁও আছে পিছফালে গাঁও। হয়, আমি চাৰিওপিনে আমি আমাৰ ষ্টাফ এলট কৰি ৰখা হৈছে মনিটৰ কৰিবলৈ, আৰু ঠিক সেইদৰে আমি আমাৰ বিভাগীয় হাতীকো আমি ইতিমধ্যে কোৱা হৈছে অতি সোনকালে আহি ইয়াত পাবহি, তাৰপিছতে আমি গড়টো আকৌ উদ্যানলৈ ঘূৰাই নিবলৈ আমি চেষ্টা কৰিম। বিভাগীয় হাতী আহি আছে আৰু হাতীৰ জৰিয়তে গড়টো খেদাৰ চেষ্টা কৰিব। আমি দেখুৱাইছোঁ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত এই প্ৰকাণ্ড গড় ওলাই আহিছে আৰু ওলাই জনাঞ্চলত প্ৰৱেশ কৰিছে। চৌদিশে গাঁও আৰু গাঁৱৰ মাজৰ বিশাল পথাৰত এই গড়টো বিচৰণ কৰি আছে। ইতিমধ্যে সষ্টম হৈ আছে বনৰক্ষীৰ দল আৰু এফালে হাতী আহি আছে আৰু কিছু সময়, কাৰণ তাত মানুহ আছে যথেষ্ট। বৰগছ ৰিজৰ্ট, কাজিৰঙাৰ বৰগছ ৰিজৰ্টৰ ঠিক পিছফালেই এই গড়টো বিচৰণ কৰি আছে আৰু পৰৱৰ্তী সময়ত দেখুৱাইছে ইতিমধ্যে এয়া কাজিৰঙাৰ মিহিমুখলৈ যোৱা কঁহৰা চাৰিআলিৰ পৰা মিহিমুখলৈ যোৱা এইটো মূল পথ আৰু পথটোৰ কাষতেই এই গড়টো বিচৰণ কৰি আছে।